প্ৰিয়সকল, সেইদিনা ভেড়াৰখীয়াসকলে শুনিলে বিনষ্ট হ'বলগীয়া লোকসকলৰ কাৰণে যীশু জন্ম হ'ল। এই কথাটো যেতিয়া দূতে ক'লে ভেড়াৰখীয়াসকলে শুনিলে। এতিয়া মই এটা প্ৰশ্ন সুধিছোঁ, পাপী মানুহক ৰক্ষা কৰিবলৈ যীশুখ্ৰীষ্টে এই জগতত জন্ম হৈছিল। এই বাতৰিটো আপুনি শুনিলেনে বাৰু? আমি যীশুখ্ৰীষ্টৰ শুভবাৰ্তা শুনিলোঁ এই বুলি কোৱাসকলে হাত দেখুৱাবনে? ঠিক আছে, আপুনি যীশুখ্ৰীষ্টৰ শুভবাৰ্তা শুনিলে নহয়? পাপী মানুহক পবিত্ৰ কৰিবৰ কাৰণে, নষ্ট হোৱা মানুহক ভাল জীৱন এটা দিবৰ কাৰণে, নৰকলৈ গৈ থকা পাপী মানুহক স্বৰ্গলৈ লৈ যাবৰ কাৰণে যীশু এই জগতত জন্ম হৈছিল। আপুনি শুনিলে নহয়? শুনাৰ পাছত কি কৰিলে? সেই বাতৰিটো শুনি আপুনি কি কৰিলে? জগতৰ ত্ৰাণকৰ্তা জন্মিল, এই শুভবাৰ্তা যেতিয়া সেইদিনা ভেড়াৰখীয়াসকলে শুনিলে, পাপী মানুহক পবিত্ৰ কৰিবৰ কাৰণে যীশু জন্মিল, এই কথা তেওঁলোকে যেতিয়া শুনিলে, শুনি পাহৰি গৈছিল নেকি? নহয় প্ৰিয়সকল, কি কৰিছিল? বিশ্বাস কৰিছিল। কি কৰিছিল? কি বিশ্বাস কৰিছিল? তাৰ অৰ্থ কি বাৰু? ঈশ্বৰৰ শুভবাৰ্তা, ঈশ্বৰৰ সত্য বাক্য আপুনি শুনাটোৱেই যথেষ্ট নহয়। কেৱল শুনিলেই নহ'ব, কি কৰিব লাগিব? বিশ্বাস কৰিব লাগিব। যীশু সঁচাকৈয়ে মোৰ কাৰণেই জন্ম হৈছিল, মোৰ পৰিত্ৰাণ কৰিবলৈকেই জন্ম হৈছিল, মোৰ পাপ ক্ষমা কৰিবৰ কাৰণেই জন্ম হৈছিল, মোক পাপৰ অৱস্থাৰ পৰা মুক্ত কৰি মোক পবিত্ৰ কৰিবৰ কাৰণেই জন্ম হৈছিল। মই মৰাৰ পাছত যাতে নৰকলৈ নাযাওঁ, তাৰ কাৰণে মোক স্বৰ্গলৈ নিবৰ কাৰণে প্ৰভু জন্ম হ'ল। এই বুলি বিশ্বাস কৰা লোক আপোনালোকৰ মাজত কিমান আছে? হাত দেখুৱাওক। প্ৰায় সকলোৱে হাত দেখুৱালে। ৰাইট। এতিয়া সেই ভেড়াৰখীয়াসকলে সৰ্বপ্ৰথমে শুনিলে, তাৰ পাছত বিশ্বাস কৰিলে। শুনিলেই যথেষ্ট নহয়, শুনা বাৰ্তাক বিশ্বাস কৰিব লাগিব। বিশ্বাস কৰোঁ বুলি আপোনালোকে হাত দেখুৱালে। প্ৰকৃততে আমি বিশ্বাস কৰিছোঁনে নাই বাৰু? পৰীক্ষা কৰি চাওঁ। সেই পৰীক্ষা কি বাৰু? জগতত যিমানবোৰ ৱাটাৰফল আছে, সেই সকলোতকৈ নায়েগ্ৰা ৱাটাৰফলটো সকলোতকৈ প্ৰসিদ্ধ। কানাডা দেশত যি নায়েগ্ৰা ৱাটাৰফল আছে, সেয়া গোটেই জগতৰ ভিতৰৰ স্ক্ৰীণত দেখুওৱা হৈছে। চাওক, জগতৰ 7টা অদ্ভুত বস্তুৰ ভিতৰত এটা অদ্ভুত বস্তু। সেই ৱাটাৰফলটো বৰ সুন্দৰ ৱাটাৰফল। সেই ৱাটাৰফলটো বৰ অদ্ভুত, চাই থাকিলেই মূৰ ঘূৰাই যায়। সেই ৱাটাৰফলটো দেখিলে নহয়, তাক তেনেদৰেই ৰাখক। আপুনি ইয়াত দেখিলে নহয়, ইফালৰ পাহাৰটোৰ পৰা সিফালৰ এটা পাহাৰলৈ এজন ব্যক্তিয়ে ৰছী এডাল বান্ধিলে। বন্ধাৰ পাছত তাত থকা লোকসকলক কি কৈছিল জানেনে? পৰ্যটকসকলক কি কৈছিল জানেনে? মই এইটো পাহাৰত বন্ধা ৰছীডালৰ ওপৰেৰে খোজ কাঢ়ি সেইটো পাহাৰলৈ, এই নায়েগ্ৰা ৱাটাৰফলৰ ওপৰত বন্ধা ৰছীডালেৰে, সৌৱা চাওক, তাত ৰছী এডাল বান্ধি কি বুলি কৈছে? বেলেঞ্চ কৰি কি কৰিম বুলি তেওঁ কৈ আছিল? সেই ৱাটাৰফলটো একেবাৰে তীব্ৰতাৰে পৰি থকা খালৰ ওপৰত, সৌৱা চাওক, এইদৰে পৰি থকা খালটোৰ ওপৰেৰে খোজ কাঢ়ি যাম বুলি কৈছিল। প্ৰিয়সকল, এইদৰে খোজ কঢ়া সহজনে বাৰু? পৰিলে মৰি যাব প্ৰিয়সকল, পৰি গ'লে মৰি যাব। কিন্তু তেওঁ কি কৰিছিল জানেনে? তাত থকা সকলো লোককে কৈছিল, এইটো ফালৰ পৰা সিটো ফাললৈ মই ৰছীৰে খোজ কাঢ়িব পাৰোঁ, এই বুলি ক'লে। তেওঁলোকে শুনিলে নে নাই? শুনিলে। শুনাৰ পাছত তেওঁলোকক সুধিলে, আপোনালোকে বিশ্বাস কৰেনে? এই বুলি সুধিলে। তেতিয়া লোকসমূহে বুলি ক'লে যে, বিশ্বাস কৰিলে মানে আমি দেখিলেহে বিশ্বাস কৰিব পাৰিম। প্ৰথমে তুমি খোজকাঢ়ি দেখুওৱা, যেতিয়া তাক দেখা পাম তেতিয়া বিশ্বাস কৰিম, এই বুলি ক'লে। তেতিয়া তেওঁ কৈছিল, ঠিক আছে, মই খোজকাঢ়ি দেখুৱাম, এই বুলি কৈ সেই ৰছীডালৰ ওপৰেৰে তলত এটা ভয়ানক খাল, পৰিলেই মৰি যাব এনেকুৱা পৰিস্থিতিৰ মাজেৰে সেই ব্যক্তিজন বেলেঞ্চ কৰি ৰছীডালৰ ওপৰেৰে খোজকাঢ়ি 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 গৈ আছিল। সকলোৱে চাই হাততালি বজাই আছিল। এতিয়া খোজকাঢ়ি খোজকাঢ়ি সিটো পাৰে গৈ পোৱাৰ পাছত সুধিলে, বাছ কি সুধিলে? এতিয়া আপোনালোকে নিজ চকুৰে মই ৰছীডালৰ ওপৰেৰে খোজ কঢ়া দেখা পালে নহয়?
এতিয়া বিশ্বাস কৰেনে বাৰু? এইবুলি কওঁতে সকলোৱে হাততালি বজাই ক'লে, হয় আমি বিশ্বাস কৰোঁ, আমি নিজ চকুৰে দেখিলোঁ সেইকাৰণে বিশ্বাস কৰিছোঁ, এইবুলি ক'লে। তেতিয়া তেওঁ ক'লে যে যদি আপোনালোকে সঁচাকৈয়ে বিশ্বাস কৰে, প্ৰথমে কি কৈছিল? মই খোজকাঢ়িব পাৰোঁ, এইবুলি ক'লে আৰু সকলোৱে শুনিলে। শুনিছিল কিন্তু বিশ্বাস কৰা নাছিল। কিয় বিশ্বাস কৰা নাছিল? তুমি খোজকাঢ়িব পাৰিলে তাক দেখি আমি বিশ্বাস কৰিম, এইবুলি কৈছিল আৰু তেওঁ গ'ল। এতিয়া তেওঁলোকে বিশ্বাস কৰিছেনে নাই? আকৌ সুধিলে, এতিয়া মই এই ৰছীডালৰ ওপৰেৰে খোজকাঢ়িলোঁ নহয়, মই পৰিলোঁ জানো? মই নিজৰ প্ৰাণ হেৰুৱালোঁ জানো? নাই হেৰুওৱা। এতিয়া আপোনালোকৰ কিমানে বিশ্বাস কৰিছে হাত দেখুৱাওকচোন বুলি কওঁতে তেওঁলোক সকলোৱে হাত দেখুৱালে। আমি বিশ্বাস কৰিছোঁ, আমি বিশ্বাস কৰিছোঁ, আমি বিশ্বাস কৰিছোঁ বুলি হাত দেখুৱালে। তেতিয়া তেওঁ ক'লে, যদি আপোনালোকে সঁচাকৈয়ে ভৰসা কৰিছে আৰু বিশ্বাস কৰিছে তেন্তে যে মই ৰছীডালৰ ওপৰেৰে খোজকাঢ়িব পাৰোঁ, মই নপৰাকৈ ইয়াৰ ওপৰেৰে খোজকাঢ়িব পাৰোঁ, এই কথা যদি আপুনি বিশ্বাস কৰে, বিশ্বাস কৰাসকলৰ এজন মোৰ কান্ধৰ ওপৰত বহক, তেওঁকো মই ৰছীৰ ওপৰেৰে খোজকাঢ়ি যাওঁতে লগত লৈ যাম বুলি ক'লে। এতিয়া তাত যদি আপুনি থাকিলেহেঁতেন, মই বিশ্বাস কৰোঁ এই বুলি হাত দেখুওৱাৰ পাছত সেই ব্যক্তিজনে যদি কয় মোৰ কান্ধৰ ওপৰত বহক, মই আপোনাকো লৈ যাম বুলি কয়, তেতিয়া আপুনি বহিবনে? সঁচাকৈ বহিবনে? কিন্তু আপুনিতো বিশ্বাস কৰিছিল। আপুনি যেতিয়া বিশ্বাস কৰিলে আৰু ভৰসা কৰিলে, তেন্তে সেই বিশ্বাসক কাৰ্যৰূপ দিব লাগিব নহয়। আহক মোৰ কান্ধত বহক এইবুলি কওঁতে কোনো অহা নাছিল। আমি বিশ্বাস কৰোঁ বুলি কৈছিল নহয়। বিশ্বাস কৰে যদি কাৰ্যত দেখুৱাব লাগে নহয়। আপুনি যি বিশ্বাস কৰে তাক কাৰ্যত দেখুৱাওক। আহক মোৰ কান্ধত বহক। কোনো নাহিল। তেনেতে এটা সৰু ল'ৰা আগবাঢ়ি আহিল। মই বহিম বুলি ক'লে। আহা বহা বুলি ক'লে। সৰু ল'ৰাটো অহাত ওপৰত বহুৱাই ল'লে। সেই সৰু ল'ৰাটো কান্ধৰ ওপৰত বহি গ'ল। সেই ল'ৰাটোক লৈ তেওঁ খোজকাঢ়ি তাক কান্ধৰ ওপৰত তুলি সেই ৰছীডালৰ ওপৰেৰে খোজকাঢ়ি সিপাৰলৈ গ'ল আৰু পিছলৈ ঘূৰি আহিল। একো নহ'ল, শান্তিৰে গ'ল, শান্তিৰে উভতি আহিল আৰু ল'ৰাটোক নমাই দিলে। চাৰিওফালে থকা লোকসকলে হাততালি বজাই সেই ল'ৰাটোক চুমা খাবলৈ ধৰিলে। আৰে বোপা, তুমিতো সৰু ল'ৰা নহয়, তুমি দেখোন উস্তাদ, এইবুলি তেওঁক চুমা খাই আছিল। তাক এইদৰে চুমা খাই থাকোঁতে এজন ব্যক্তিয়ে ৰ'ব নোৱাৰি সুধিয়ে পেলালে, আৰে বাবু, আমি ইমান ডাঙৰ হৈ গ'লোঁ, আমি বিশ্বাস কৰোঁ বুলি কৈছিলোঁ, কিন্তু তোমাৰ নিচিনাকৈ সাহস কৰিব নোৱাৰিলোঁ, তেওঁৰ কান্ধত বহিব নোৱাৰিলোঁ, তোমাৰ ইমান সাহস ক'ৰ পৰা আহিল? এইবুলি কওঁতে ল'ৰাটোৱে কৈছিল, মোৰ যদি সাহস নহয় তেন্তে কাৰ হ'ব? তাকেইতো, ইমান সাহস ক'ৰ পৰা আহিল? কেনেকৈ আহিল মানে? তেওঁ মোৰ দেউতা হয় কাৰণে। কি বুলি কৈছিল? তেওঁ মোৰ দেউতা হয় সেইকাৰণে মই বিশ্বাস কৰিলোঁ। তেওঁ মোৰ দেউতা হয় সেইকাৰণে কান্ধৰ ওপৰত বহিব পাৰিলোঁ। মই তেওঁৰ পুত্ৰ সেইকাৰণে তেওঁৰ সৈতে এক অদ্ভুত সাহস ময়ো কৰিব পাৰিলোঁ। শুনক, শুভবাৰ্তা দূতে ভেড়াবিলাকক শুনালে। তেওঁলোকে শুনিলে। দ্বিতীয়তে তেওঁলোকে বিশ্বাস কৰিলে। বিশ্বাস কৰাত তেওঁলোকে কি কৰিলে জানেনে? তেওঁলোকে ভেড়াবোৰ এৰি দিলে, নিজৰ পথাৰ এৰি দিলে। তেওঁলোকে সেইবোৰ এৰি শুনিলে সেইকাৰণে, যি শুনিলে তাক বিশ্বাস কৰিলে কাৰণে, যি বিশ্বাস কৰিছিল তাক কি কৰিলে? কাৰ্যৰূপ দিছিল। কি আছিল সেই কাৰ্যৰূপ? তেওঁলোকে নিজৰ ভেড়াবোৰ এৰি, নিজৰ পথাৰ এৰি যীশুখ্ৰীষ্টক লগ ধৰিবলৈ বিচাৰিলে। প্ৰিয় ভাই ভনীসকল, আপোনালোকে এটা প্ৰশ্নৰ উত্তৰ দি হাত দেখুৱাইছিল। কি আছিল? মই শুনিলোঁ যীশু যে জগতৰ উদ্ধাৰকৰ্তা, জগতক ত্ৰাণ কৰিবলৈ তেওঁ যে জগতত জন্মিল মই শুনিলোঁ। পাপীসকলক পবিত্ৰ কৰিবলৈ তেওঁ এই জগতলৈ আহিছিল মই শুনিলোঁ। আপুনি যি শুনিলে তাক আপুনি বিশ্বাস কৰেনে? বিশ্বাস কৰোঁ বুলি আপোনালোকে হাত দেখুৱালে, আৰু যদি বিশ্বাস কৰিলে তেন্তে প্ৰভুৰ বাক্যক কাৰ্যৰূপ দিব লাগে। সেই শুভবাৰ্তা যদি আপুনি গ্ৰহণ কৰিলে আৰু বিশ্বাস কৰিলে তেন্তে নিজৰ জীৱন প্ৰভুৰ হাতত দিব লাগে নহয়? প্ৰভুৰ হাতত সোধাই দিব লাগে নহয়? প্ৰভু, আপুনি পাপ ক্ষমা কৰিবলৈ এই জগতলৈ আহিল, সেইকাৰণে মোৰ পাপবোৰ ক্ষমা কৰক, এই বুলি প্ৰাৰ্থনা কৰিব লাগে নহয়? পাপী মানুহক পবিত্ৰ কৰিবলৈ জগতলৈ আহিল, এই কথা শুনি আপুনি বিশ্বাস কৰিলে নহয়? তেন্তে আপোনাৰ পাপী জীৱনটোক পবিত্ৰ কৰিবলৈ প্ৰভুক ক'ব লাগে নহয়? আপুনি কিয় নাই কোৱা? আজিৰ দিনলৈকে আপুনি কৰা পাপ কৰ্মবোৰৰ বিষয়ে প্ৰভুক কওক, ক্ষমা কৰক, এইবুলি কিয় নক'লে? এই পাপময় জীৱন মোৰ পৰা দূৰ কৰক আৰু মোক পবিত্ৰ কৰক, এইবুলি কিয় আপুনি প্ৰভুৰ আগত প্ৰাৰ্থনা কৰা নাই? মই আপোনাক সুধিছোঁ, প্ৰিয়সকল, মই সৰুতে 11 বছৰ বয়সত চিগাৰেট খাবলৈ আৰম্ভ কৰিছিলোঁ, বিড়ি খাবলৈ আৰম্ভ কৰিছিলোঁ আৰু ইচ্ছামতে চিনেমা চাবলৈ আৰম্ভ কৰিলোঁ, জুৱা খেলিবলৈ আৰম্ভ কৰিছিলোঁ, পইচাৰ কাৰণে জুৱা খেলিছিলোঁ, সদায় সকলোৰে সৈতে কাজিয়া কৰিছিলোঁ। গধূলি হোৱাৰ লগে লগেই ঘৰৰ ওপৰত বহুতেই হাই কাজিয়া কৰিবলৈ আহিছিল। সেই সকলোকে মোৰ মায়ে
বুজাইছিল। তেওঁ বৰ ব্যাকুল হৈছিল। আপোনাৰ ল'ৰাই এইদৰে কৰিলে, মোৰ ল'ৰাটোক মাৰিলে, আমাৰ ঘৰলৈ আহি কাজিয়া কৰিলে, হুলস্থুল কৰিলে। এই কাজিয়াবোৰৰ কাৰণে মোৰ মা ব্যাকুল হ'ল। তেওঁলোক সকলোকে বুজাই পঠিওৱাৰ পাছত মোলৈ চাই কান্দিছিল, বোপা বোপা, এয়া কি? মই জন্ম দিলোঁ তোমাৰ দৰে এটা নিষ্কৰ্মীক জন্ম দিলোঁ। তুমি মোৰ পৰা জন্ম নোহোৱা হ'লেই কিমান যে ভাল আছিল, এইবুলি মোৰ মায়ে কান্দিছিল। তাৰ কাৰণ হৈছে মই পঢ়া শুনা এৰি মই মতালিৰে চলি আছিলোঁ। কম বয়সতেই পাপৰ অভ্যাসবোৰৰ দাস হৈ যেতিয়া মই নষ্ট হৈ আছিলোঁ, তেতিয়া মোক দেখি মায়ে কৈছিল, শুনা, ঈশ্বৰেও তোমাক শুধৰাব নোৱাৰে, তুমি ইমানেই বেয়া হৈ গ'লা, তুমি জন্ম নোহোৱা হ'লেই ভাল আছিল। মোৰ মায়ে কৈছিল। ডেকা সন্তানসকল, আজি আমাৰ মাজত কোনোবা আছে নেকি? স্বামী ভাৰ্যাসকল, আজি আমাৰ মাজত কোনোবা আছে নেকি? মই বিয়া পাতিলোঁ, কিন্তু তোমাৰ দৰে নিষ্কৰ্মীক পাতিলোঁ। তুমি মোক নৰক দেখুৱাই আছা। মই বিয়া কৰিলোঁ, তোমাৰ দৰে ৰাক্ষসক বিয়া কৰিলোঁ। তুমি মোক নৰক দেখুৱাই আছা। এইদৰে স্বামী ভাৰ্যাই ইজনে আনজনৰ খং ৰাগ বৃদ্ধি কৰি আছে নেকি? আৰু হয়তো ডেকা ভাই ভনীসকল, আপোনাৰ মা দেউতাই কান্দি কান্দি কৈ আছে, তোমাৰ দৰে নিষ্কৰ্মী আমাৰ পৰা কিয় জন্মিল? মই জন্ম দিলোঁ, তোমাৰ দৰে ছোৱালীক কিয় জন্ম দিলোঁ? তুমি আমাক কন্দুৱাই আছা, তুমি আমাক নৰক দেখুৱাই আছা। এইদৰে আপোনাক জন্ম দিয়া পিতৃ মাতৃকেই কন্দুৱাই থকা আপুনি ছোৱালী নেকি বাৰু? ল'ৰা নেকি বাৰু? তেন্তে শুনক, আপোনাতকৈ আগতে ময়ো সেই বাটেৰেই গৈছিলোঁ। মাক মই বহুত কন্দুৱালোঁ, মই বহুত দুখ দিলোঁ। মোৰ মায়ে কৈছিল, ঈশ্বৰেও তোমাক সলনি কৰিব নোৱাৰে। তেনে এটা সময়তেই যীশুখ্ৰীষ্টে যে জীৱন পৰিৱৰ্তন কৰে, যিমান নষ্ট হোৱা হ'লেও তেওঁ যে পৰিৱৰ্তন কৰে, মই এই শুভবাৰ্তাটো শুনিলোঁ। মই যেতিয়া প্ৰথমবাৰ শুভবাৰ্তা শুনিলোঁ, সঁচাকৈ শুধৰাব পাৰেনে? সঁচাকৈয়ে ভাল কৰিব পাৰিবনে? সেই শুভবাৰ্তাটো প্ৰভুৰ সেৱক জয়পল মহোদয়ে আমাৰ গাঁৱত প্ৰচাৰ কৰি থকা শুনিলোঁ। শুনাৰ পাছত সৰ্বপ্ৰথমে কি কৰিলোঁ জানেনে? বিশ্বাস কৰিলোঁ। হয়তো মোক শুধৰাই দিব, হয়তো শুধৰাবলৈ শক্তি আছে। মই চেষ্টা এটা কিয় নকৰোঁ বুলি ভাবি প্ৰাৰ্থনা কৰিবলৈ ধৰিলোঁ। মই নিষ্কৰ্মী আৰু বেয়া ল'ৰা আছিলোঁ। মোৰ মায়ে কৈছিল, আচলতে তুমি কিয় জন্মিলা? মই ইমানেই বেয়া আছিলোঁ। কিন্তু আপুনি সকলোকে শুধৰাব পাৰে বুলি মই শুনিলোঁ। আপুনি যিকোনো ব্যক্তিক ভাল জীৱন দিব পাৰে বুলি শুনিলোঁ। মোৰ এই নষ্ট হোৱা জীৱনটো আপুনি শুধৰাবনে বাৰু? মোক ভাল জীৱন এটা দিবনে? 12 বছৰ বয়সত আঁঠু কাঢ়ি মই প্ৰাৰ্থনা কৰিলোঁ, মোক শুধৰোৱা। ঈশ্বৰেও শুধৰাব নোৱাৰে বুলি মোৰ মায়ে কৈছিল। আপুনি শুধৰাব পাৰে, এই বুলি সেই সেৱকজনে কৈছে। আপুনি মোক শুধৰাবনে বাৰু? শুধৰাব পাৰে যদি শুধৰাই দিয়ক। মই বহুত বেয়া হৈ গ'লোঁ। চুটিকৈ প্ৰাৰ্থনা কৰিলোঁ। প্ৰিয় ভাই আৰু ভনীসকল, চুটিকৈ প্ৰাৰ্থনাটো কৰাৰ আগতে মই এটা কথা ক'লোঁ। যদি আপুনি সঁচাকৈয়ে জীৱন শুধৰোৱা ঈশ্বৰ হয়, পাপৰ অভ্যাসবোৰৰ পৰা আৰু পাপৰ অপবিত্ৰ আৰু অসুচি অভ্যাসৰ পৰা মুক্ত কৰিব পৰা এনে সামৰ্থ্যশালী ঈশ্বৰ হয় যদি, মই এই আঁঠু লোৱাৰ পৰা ওপৰলৈ উঠাৰ আগতেই মোৰ হৃদয় সম্পূৰ্ণকৈ সলনি হ'ব লাগে। চিগাৰেটৰ প্ৰতি, বিড়িৰ প্ৰতি, চিনেমাৰ প্ৰতি, জুৱাৰ প্ৰতি মোৰ মনত ঘৃণা উৎপন্ন হ'ব লাগে। এইদৰে মোক শুধৰাই দিয়ক। প্ৰাৰ্থনা কৰিলোঁ। তেতিয়া কি হ'ল জানেনে? আঁঠু লোৱাৰ পৰা মই উঠিলোঁহে মাত্ৰ, মোৰ হৃদয়খন মোৰ ঈশ্বৰে পবিত্ৰ কৰি দিলে, সম্পূৰ্ণকৈ মোক শুধৰাই দিলে। মোত পৰিৱৰ্তন নাথাকোঁতে মায়ে কৈছিল, মোৰ গৰ্ভৰ পৰা তুমি কিয় জন্মিলা? পৰিৱৰ্তন পাই যেতিয়া মই এই অৱস্থালৈ আহিলোঁ, মোৰ মায়ে আজি কয়, এনে অদ্ভুত পুত্ৰ এটা জন্ম দি মই ধন্য হৈ গ'লোঁ। পিতৃ মাতৃসকল, আপোনাৰ সন্তানসকলত যদি এনে পৰিৱৰ্তন হ'ব লাগে, তেন্তে এটাই উপায়, প্ৰভুৰ উপস্থিতিলৈ তেওঁলোকক আনক। আপোনাৰ স্বামীত যদি পৰিৱৰ্তন হ'ব লাগে, পত্নীত যদি পৰিৱৰ্তন হ'ব লাগে, তেন্তে কেৱল এটাই উপায়, নষ্ট হোৱাজনক শুধৰোৱা প্ৰভুৰ উপস্থিতিলৈ লৈ আহক। প্ৰিয় ভাই ভনীসকল, আপোনাৰ জীৱনত থকা যি পাপে আপোনাৰ স্বাস্থ্য নষ্ট কৰি আছে, যি পাপৰ অভ্যাসে আপোনাৰ জীৱনত আপোনাৰ সুখ আৰু শান্তিৰ পৰা বঞ্চিত কৰিছে, যি অপবিত্ৰতা আৰু অনৈতিক সম্বন্ধে স্বামী স্ত্ৰীৰ মাজৰ একতা দূৰ কৰি দিছে, যি মন্দ সহভাগিতা আৰু যি মন্দ অভ্যাসে আপোনাৰ পঢ়া শুনাক নষ্ট কৰিছে, আপোনাৰ ভৱিষ্যতক নষ্ট কৰিছে, তাক যদি আপুনি ত্যাগ কৰে, আজিয়ে আপুনি ভাল হৈ যাব। সেইদিনা তেওঁলোকে শুনিলে, বিশ্বাস কৰিলে, তৃতীয়টো কাম এৰি দিলে। কি এৰি দিলে?
তেওঁলোকৰ যি ভেড়াবোৰ আছিল, তেওঁলোকৰ যি পথাৰ আছিল, তাক এৰি যীশুখ্ৰীষ্টক চাবলৈ, নিজৰ চকুৰে চাবলৈ, প্ৰণিপাত কৰিবলৈ, এই বুলি ভাবি যেতিয়া যীশুৰ ওচৰলৈ আহিল, তেতিয়া কি কৰিলে জানেনে? যিহক এৰিব লাগে তাক এৰি দিলে। প্ৰিয় ভাই ভনীসকল, আপোনাৰ জীৱনত ঈশ্বৰে আপোনাক উদ্ধাৰ দিব লাগে, আপোনাক যদি অদ্ভুত জীৱন দিব লাগে, তেন্তে সৰ্বপ্ৰথমে আপুনি কৰিব লাগে, যিয়ে নিজৰ অপৰাধ ঢাকি ৰাখে তেওঁ সফল নহয়, কিন্তু যিয়ে তাক স্বীকাৰ কৰি এৰি দিয়ে তেওঁক দয়া কৰা হ'ব। আপোনাৰ জীৱনত আপুনি সফলতা পাবলৈ হ'লে, পঢ়া শুনাত সফলতা পাবলৈ, চাকৰিত সফলতা পাবলৈ, ব্যৱসায়ত সফলতা পাবলৈ হ'লে, পৰিয়ালত সফলতা দেখা পাবলৈ কেৱল এটাই উপায়, লুকুৱাব নালাগে। আপুনি যি পাপ কৰ্ম কৰি আছে তাক লুকুৱাই নাৰাখিব। এতিয়া যলৈকে চাই তাতেই ৰহস্যহে থাকে। পত্নীৰ পৰা লুকুৱাই স্বামীয়ে বহুতো ৰহস্য মেইনটেইন কৰি আছে। স্বামীৰ পৰা লুকুৱাই পত্নীয়ে বহুতো ৰহস্য মেইনটেইন কৰি আছে। মাক বাপেকৰ পৰা লুকুৱাই পুতেক আৰু জীয়েকে বহুতো ছিক্ৰেট, বহুতো টপ ছিক্ৰেট, অধিক ৰহস্যময় জীৱন যাপন কৰি আছে। ৰহস্যময় জীৱনৰ প্ৰয়োজন কিয়? ভুল কাম কৰা, পাপ কাম কৰি থকা প্ৰতিজন ব্যক্তিয়ে ৰহস্যবোৰক মেইনটেইন কৰি থাকে। এইদৰে যদি আপুনি নিজৰ পাপময় জীৱনটোক লুকুৱাই ৰাখে তেন্তে সফল নহ'ব। তেন্তে কি কৰিব লাগে? এই পাপৰ জীৱনটোক প্ৰভুৰ ওচৰলৈ আহি শুধাই দিলে আপুনি সফলতা পাব। আপুনি নিজৰ পাপৰ জীৱনটো এৰি নিজৰ ৰহস্যময় জীৱন প্ৰভুক শুধাই দিলে আপুনি সফলতা পাব। আপুনি ভাল হ'ব। মই ক'লো নহয়, এছ'ৱে নিজৰ জীৱনত কৰা পাপৰ কাৰ্যবোৰ ত্যাগ নকৰিলে। ঈশ্বৰৰ ওচৰলৈ আহি তেওঁ নক'লে, নিজৰ জীৱনত শুধৰণি নেদেখিলে। তেওঁ কেনেকুৱা ব্যক্তিক এই জগতলৈ আনিলে জানেনে? জগতৰ ত্ৰাণকৰ্তাজনকেই মাৰিবলৈ চিন্তা কৰা হেৰোদক এই জগতলৈ আনিলে। পিতৃ শুনক, আপুনি শুধৰণি নকৰিলে আপোনাৰ সন্তানে শুধৰণি নকৰিব। মাতৃ শুনক, আপুনি শুধৰণি নকৰিলে আপোনাৰ সন্তানে শুধৰণি নকৰিব। যদি আপুনি পৰিত্ৰাণ নাপায়, আপোনাৰ সন্তানে কাক চাই পৰিত্ৰাণ পাব? যাকোবে পৰিত্ৰাণ পালে, যাকোবে অনুতাপ কৰিলে। সেইকাৰণে জগতলৈ তেওঁ কাক লৈ আহিল? ত্ৰাণকৰ্তাজনক অনা ব্যক্তি হ'ল। পিতৃ হিচাপে আপুনি শুধৰিলে, মাতৃ হিচাপে আপুনি শুধৰিলে, আপুনি সন্তানক কাৰ সৈতে? জগতৰ ত্ৰাণকৰ্তাজনক আপুনি লগ কৰাই দিব। জীৱনক শুধৰাওঁতা ঈশ্বৰৰ সৈতে আপুনি নিজৰ ল'ৰা ছোৱালীক লগ কৰাই দিব। কিন্তু আপুনিয়ে যদি নষ্ট হৈ থাকে, আপোনাৰ জীৱনতে যদি শান্তি নাই, আপোনাতে যদি ধাৰ্মিকতা নাই, আপোনাতে যদি সিদ্ধতা নাই, আপুনিয়ে যদি পৰিত্ৰাণ পোৱা নাই, তেন্তে কেনেকৈ নিজৰ সন্তানক খ্ৰীষ্টৰ সৈতে মিলাব? এবাৰ ভাবকচোন প্ৰিয় ভাই আৰু ভনীসকল। আমি নিজৰ পাপ কৰ্মবোৰ এৰিম, তেতিয়াহে ঈশ্বৰে অনুগ্ৰহেৰে দিয়া পৰিত্ৰাণ পাব পাৰিম। উদাহৰণ, আপুনি গা ধুই ভাল কাপোৰ এখন পিন্ধিবলৈ পুৰণি কাপোৰখন কি কৰিব? আপোনালোকৰ মাজত এনে লোক আছে নেকি যিয়ে পুৰণি কাপোৰযোৰ পিন্ধি বাথৰুমলৈ গৈ এনেকুৱা পাগলক কোনোবাই দেখিছেনে বাৰু? গা ধোৱাৰ আগতে কি কৰে? পুৰণি কাপোৰযোৰ খুলি পেলায়। গা ধোৱাৰ পাছত এজন মানুহে কি কৰে? ধোৱা কাপোৰ পিন্ধে। ধোৱা কাপোৰ পিন্ধিবলৈ হ'লে গা ধুব লাগে। গা ধুবলৈ হ'লে পুৰণি আৰু লেতেৰা কাপোৰবোৰ এৰিব লাগিব। মোৰ প্ৰভুৱে আপোনাক নতুন ব্যক্তি কৰিবলৈ হ'লে আপোনাৰ পুৰণি আৰু লেতেৰা জীৱনটোক যদি এৰি দিয়ে, তেন্তে নতুন পৰিত্ৰাণৰ সাজ আপোনাক দিব। আপুনি খ্ৰীষ্টৰ প্ৰেম আৰু খ্ৰীষ্টে দিয়া পৰিত্ৰাণ পাবলৈ হ'লে সৰ্বপ্ৰথমে আপুনি যিবোৰৰ বন্ধনত আছে সেইবোৰক আগতে জানি লওক। সেইবোৰ মই এৰি দিম এই বুলি প্ৰভুৰ আগত কথা দিয়ক। পালক মহোদয়, মই এৰিবতো বিচাৰোঁ, কিন্তু এৰিবলৈ মোৰ নিজৰ শক্তি নাই। আপুনি আশাৰে সৈতে মোৰ প্ৰভুৰ চৰণলৈ আহি তেওঁৰ চৰণত ধৰক। সেই প্ৰভুৱে আপোনাক সকলো পাপৰ পৰা জয়ী হোৱাৰ শক্তি আজিয়েই আপোনাক দিব। এইদৰে দিবলৈ মোৰ প্ৰভু শক্তিশালী প্ৰভু। আপুনি নৰকত ভয়ানক দণ্ড যাতে নাপায় সেইকাৰণে যীশুখ্ৰীষ্টে জগতত জন্ম ল'লে। সেইকাৰণে যি দণ্ড আপুনি মই পাব লগা আছিল তাক ক্ৰুচৰ ওপৰত তুলি নিলে। পাপৰ বেচ মৃত্যু আপোনাৰ আৰু মোৰ স্থানত যীশু মৰিল। কাৰণ জানেনে, আপুনি যাতে জীয়াই থাকে, আপুনি ঈশ্বৰৰ সন্তান হৈ চলক, আপুনি নৰকৰ পৰা ৰক্ষা পাই স্বৰ্গলৈ যাব লাগে। সকলো ধৰণৰ পাপৰ পৰা মুক্ত হৈ যেতিয়ালৈকে এই জগতত থাকিব, পবিত্ৰ জীৱন যাপন কৰিব লাগে, ধাৰ্মিকতাৰ জীৱন যাপন কৰিব লাগে। একমাত্ৰ আশা, সেই এটা আশাৰে সৈতে যীশুখ্ৰীষ্টে এই জগতত জন্ম হ'ল। কেৱল জন্ম হোৱাই নহয়, আপোনাৰ মোৰ কাৰণে ক্ৰুচৰ ওপৰত মৰিল। কেৱল মৰাই নহয়, তেওঁ নিজে ঈশ্বৰ হয়, সেইকাৰণে মৃত্যুৰ ওপৰত জয়ী হৈ
আকৌ জি উঠিল। জি উঠি যীশুৱে এটা কথা কৈছিল, কি জানেনে? যিসকলে মোৰ ওপৰত বিশ্বাস কৰে, তাৰমানে যিসকলে মোৰ ক্ষমা লাভ কৰিছে, যিসকলে মোক উদ্ধাৰকৰ্তাৰূপে গ্ৰহণ কৰিলে, তেওঁ যদি মৰিও যায়, আকৌ জি উঠিব, কাৰণ মই নিজে মৰি আকৌ জি উঠিলোঁ। যেনেদৰে মই মৰি আকৌ জি উঠিলোঁ, মোৰ ওপৰত বিশ্বাস কৰাজন যদি মৰিও যায়, তেন্তে আকৌ জি উঠিব। ময়েই তেওঁক তুলিম। যিদৰে মই জি উঠি এতিয়া স্বৰ্গলৈ গৈ আছোঁ, তেনেকৈয়ে মোৰ ওপৰত বিশ্বাস কৰা জনো মৰি গ'লেও পুনৰাই জি উঠিব। মই তেওঁক স্বৰ্গলৈ লৈ যাম। এয়া অদ্ভুত শুভবাৰ্তা। এয়া হৈছে অদ্ভুত শুভবাৰ্তা। যীশুখ্ৰীষ্ট কিয় এই জগতত জন্ম হ'ল? এয়াই হৈছে অৰ্থপূৰ্ণ শুভবাৰ্তা। মই সুধিছোঁ প্ৰিয় ভাই ভনীসকল, এছৰ দৰে আপুনি অভিশপ্ত জীৱন যাপন কৰি এই জগতত অভিশপ্ত সন্তানবিলাকক এৰি যাবনে? নে জাকুবৰ দৰে আপুনি কৰা পাপবোৰ স্বীকাৰ কৰি আজিয়েই নিজৰ জীৱন প্ৰভুক সোধাই দি আশীৰ্বাদদায়ক হ'ব? আপোনাৰ পৰিয়াল অনাগত প্ৰজন্মৰ কাৰণে আশীৰ্বাদদায়ক ব্যক্তি হ'বনে আপোনাৰ হাতত? এছৌ ব্যভিচাৰী আছিল, পাপী আছিল, কেতিয়াও পৰিৱৰ্তন নিবিচাৰিলে। হেৰোদৰ দৰে দুষ্টক এই জগতলৈ আনিলে। জাকুবো ভাল ব্যক্তি নাছিল, কিন্তু এদিন তেওঁ নিজৰ ভুল স্বীকাৰ কৰিলে আৰু অনুতাপ কৰিলে। ঈশ্বৰৰ হাতত নিজৰ জীৱন সোধাই দিলে আৰু আশীৰ্বাদ পালে। আমাৰ মাজত যোনেই নহওক কিয়, প্ৰভু, মোৰ সন্তান নষ্ট হ'ব নালাগে, মোৰ সন্তান বিনষ্ট হ'ব নালাগে। আজি মই নিজৰ জীৱন আপোনাক সোধাই দি আপোনাৰ আশীৰ্বাদবোৰ লাভ কৰি অনাগত প্ৰজন্মৰ কাৰণে আৰু মোৰ সন্তানৰ কাৰণে আশীৰ্বাদদায়ক হ'ম। এনেকুৱা সিদ্ধান্ত আপুনি কৰিলে আপোনাৰ দ্বাৰা আপোনাৰ পৰিয়ালে আশীৰ্বাদ পাব, আপোনাৰ সন্তানে আশীৰ্বাদ পাব। নহয়, মই নিজৰ মতালিৰে চলিম। যদি আপুনি এই বুলি ভাবে, তেন্তে মই নিজৰ মতালিৰে চলিম, মোক যীচুক নালাগে, তেওঁ জন্ম হওক বা নহওক, মোৰনো কি হ'ল? এই বুলি হেৰোদে বাধা হ'ল, খ্ৰীষ্টক অপমান কৰিলে, খ্ৰীষ্টক মাৰি পেলাবলৈ চিন্তা কৰিছিল। সেই বছৰতেই, যিটো বছৰত তেওঁ পৰিত্ৰাণ পাবলৈ ঈশ্বৰে তেওঁক সুযোগ দিছিল, সেই সুযোগক তেওঁ গ্ৰহণ নকৰি যেতিয়া তিৰস্কাৰ কৰিলে, তেতিয়া তেওঁ মৰি গ'ল। গাত পোক লাগি মৰি গ'ল। তেওঁৰ গোটেই শৰীৰ পচি গ'ল, গোটেই শৰীৰত ফোঁহা হৈ গ'ল, কিডনী নষ্ট হৈ গৈছিল। মূৰৰ পৰা ভৰিৰ গেৰুৱালৈকে থকা তেওঁৰ গাৰ বেমাৰ তেওঁ সহিব নোৱাৰিলে। অৱশেষত হেৰোদৰ কি হৈছিল জানেনে? পাগল হৈ গৈছিল প্ৰিয়সকল, মেণ্টেল হৈ গ'ল, চিঞৰ বাখৰ কৰি থাকিছিল, অদ্ভুত ৰূপে চাইছিল। সম্ৰাট হেৰোদক কি নাম দিছিল জানেনে? মহান সম্ৰাট। কেনেকৈ মৰিল জানেনে? কুকুৰৰ দৰে মৰিল। অৱশেষত তেওঁক আহাৰ দিয়া ব্যক্তিজনেও যেতিয়া তেওঁৰ ওচৰলৈ আহি আহাৰ দিছিল, হেৰোদৰ গাৰ পৰা গোন্ধ ওলাইছে এই বুলি কৈ খোৱা বস্তু দলিয়াই দিছিল। এইদৰে কুকুৰৰ দৰে মৰিল। কাৰণ কি জানেনে? শুভবাৰ্তা তেওঁৰ ঘৰলৈকে আহিছিল। ঈশ্বৰে জ্যোতিষী পণ্ডিতসকলক পঠিয়াইছিল, তোমালোকে গৈ হেৰোদকো কোৱা, মই জন্ম হ'লোঁ, পৰিত্ৰাণ দিম। জ্যোতিষীসকলক হেৰোদে কি কৈছিল জানেনে? তোমালোকে যীচু ক'ত জন্ম হ'ল তাক চাই মোক ক'বাহি, তাৰ পাছত ময়ো আহি তেওঁক প্ৰণিপাত কৰিম বুলি ক'লে। তাৰ পাছত আজি আমাৰ মাজত কোনোবা আছে নেকি? আজি নহয়, পিছত। আজি মই যীশুখ্ৰীষ্টৰ আগত ক্ষমা নিবিচাৰোঁ। আজি মই যীশুখ্ৰীষ্টৰ পৰা পৰিত্ৰাণ নলওঁ। আজি মোৰ জীৱনটো শুধৰিব লাগে বুলি প্ৰাৰ্থনা নকৰোঁ। পাছত, এতিয়া ক'ত পাছত? মৰি গ'ল প্ৰিয়সকল তেওঁ কৰা পাপ কৰ্মৰ কাৰণে, বেয়া কৰ্মৰ কাৰণে, প্ৰবঞ্চনাৰ কাৰণে ঈশ্বৰৰ দণ্ড পোনে পোনে তেওঁত পৰিল। প্ৰিয় ভাই ভনীসকল, কোনেনো জানে আপুনি যি শুনি আছে এই শুভবাৰ্তা হয়তো আপোনাৰ জীৱনৰ শেষৰটো শুভবাৰ্তা। ইয়াৰ পাছত দ্বিতীয়টো বাৰ্তা চাগৈ আপুনি শুনিবলৈকে নাপাব। পুনৰাই পৰিত্ৰাণ পাবলৈ, জীৱনটো শুধৰাবৰ কাৰণে, জীৱনটো ভাল কৰিবৰ বাবে হয়তো সুযোগ আৰু নাপাব। বাইবেলে কৈছে আজিয়েই পৰিত্ৰাণৰ দিন, আজিয়েই নিজৰ জীৱন প্ৰভুত অৰ্পণ কৰাৰ দিন। এছৌৰ দৰে অভিশপ্ত জীৱন যাপন কৰি অভিশপ্ত সন্তানক এই পৃথিৱীত এৰি থৈ যাব? নে জাকুবৰ দৰে অনুতাপ কৰি জগতৰ ত্ৰাণকৰ্তাজনক গ্ৰহণ কৰি জগতৰ ত্ৰাণকৰ্তাজনৰ বিষয়ে আনক ক'ব? সত্যক জানি জ্যোতিষী পণ্ডিতসকলে যীচুক প্ৰণিপাত কৰি গ'ল আৰু স্বৰ্গৰ বাসিন্দা হ'ল। যীচুৰ শুভবাৰ্তা শুনাৰ পাছতো না বুলি ক'লে, তিৰস্কাৰ কৰিলে আৰু মাটিত মিলি গ'ল। আজি আপুনি কি কৰিব?
আপোনাৰ হাতত। প্ৰিয়সকল শুনক, এজন ল'ৰা নিজৰ গুৰু ছাৰৰ ওচৰলৈ হাতৰ ভিতৰত এটা পখিলা ধৰি গ'ল। সেইটো কি? পখিলা। ছাৰ, এটা প্ৰশ্ন। কি বোপা? মোৰ হাতৰ মুঠিত এটা পখিলা আছে। এতিয়া কওকচোন, মোৰ হাতৰ মুঠিত যিটো পখিলা আছে সেইটো জীয়াই আছে নে মৰি গ'ল? এই বুলি সুধিলে। মোৰ হাতৰ মুঠিত যিটো পখিলা আছে সেইটো মৰি গ'ল নে জীয়াই আছে বুলি সুধিলে। তেতিয়া ছাৰে কি ক'লে জানেনে? বোপা, তোমাৰ হাতৰ মুঠিত যিটো পখিলা আছে সেইটোৰ জীৱন তোমাৰ হাতত। সেইটো জীয়াই থাকিব নে মৰিব তোমাৰ হাতত আছে। এয়া কি ছাৰ? একো নাই বোপা। তোমাৰ হাতৰ মুঠিত যিটো পখিলা আছে সেইটো জীয়াই আছে বুলি ক'লে তুমি কি কৰিবা? এইদৰে কৰিবা, মৰি যাব। তোমাৰ হাতৰ মুঠিত যিটো পখিলা আছে সেইটো মৰি গ'ল বুলি যদি মই কওঁ, তেতিয়া তুমি এৰি দিবা, সেইটো উৰি যাব। সি জীয়াই থাকিব নে মৰিব তোমাৰ হাতত। প্ৰিয় ভাই ভনীসকল, আপুনি স্বৰ্গলৈ যাব নে নৰকলৈ যাব, জীয়াই থাকিব নে বিনষ্ট হৈ নৰকলৈ যাব, সেয়া আপোনাৰ হাতত আছে। আপোনাক পৰিত্ৰাণ দিবলৈকে এই জগতলৈ আহি আপুনি পাবলগীয়া গোটেইবোৰ দণ্ড নিজৰ ওপৰত লৈ ক্ৰুচৰ ওপৰত মৰি প্ৰভুৱে কি কৈছে? মোক বিশ্বাস কৰিলেই যথেষ্ট। মই তোমাক নিজৰ প্ৰাণতকৈও অধিক প্ৰেম কৰিলোঁ। তোমাৰ পাপৰ কাৰণে মই ক্ৰুচত দণ্ড ভুগিলোঁ। তাক বিশ্বাস কৰিলেই যথেষ্ট, স্বীকাৰ কৰিলেই যথেষ্ট। দুয়োখন হাত জোৰ কৰি কওক, প্ৰভু, মই কৰা সকলোবোৰ পাপ কৰ্মৰ বাবে ক্ষমা কৰক। মোক নিজৰ পুঁজি হিচাপে গ্ৰহণ কৰক। এইদৰে প্ৰাৰ্থনা কৰিলেই যথেষ্ট। মই তোমাক ক্ষমা কৰি দিম। মৰাৰ পাছত মই তোমাক স্বৰ্গলৈ লৈ যাম। এইটোও তোমাৰ কাৰণে টান কথা নেকি? হয়তো আপোনাৰ জীৱনৰ এইটোৱেই শেষৰটো শুভবাৰ্তা, অন্তিমবাৰ পৰিত্ৰাণ পোৱাৰ এটা সুযোগ। আপুনি যি ঠাইত যি অৱস্থাত আছে তাত আঁঠু ল'বনে? আহক প্ৰাৰ্থনা কৰোঁ। পবিত্ৰ পিতৃ ঈশ্বৰ, মোক নিজ প্ৰাণতকৈ অধিক প্ৰেম কৰিলে। নিজৰ প্ৰাণকেই মোৰ কাৰণে দি দিলে। মোক ক্ষমা কৰক প্ৰভু। মই কৰা প্ৰতিটো পাপ ক্ষমা কৰক পিতৃ। মোৰ মূৰৰ পৰা ভৰিৰ গেৰুৱালৈকে আপোনাৰ তেজেৰে মোক ধুই দিয়ক। মোক শুচি কৰি দিয়ক। মোক পবিত্ৰ কৰক। আপোনাৰ পুত্ৰ হিচাপে, আপোনাৰ সন্তান হিচাপে মোক গ্ৰহণ কৰক। এতিয়াৰ পৰা আপুনিয়েই মোৰ ত্ৰাণকৰ্তা। আপুনিয়েই মোৰ ত্ৰাণকৰ্তা। মই এই পৃথিৱীত আপোনাৰ সন্তান হিচাপে চলিবলৈ অনুগ্ৰহ দিয়ক পিতৃ। মোৰ নাম জীৱন পুস্তকত লিখি দিয়ক। যীশুখ্ৰীষ্টৰ নামত মাগিছোঁ পিতৃ। আমেন। আমাৰ ঠিকনা কালবাৰী, পোষ্টবক্স নম্বৰ 30, কুকটপল্লী, হায়দৰাবাদ 72।